তামোলৰ ওপৰত কৰ লগাইছিলে এতিয়া বিজেপি চৰকাৰখনেও কি কৰিছে এতিয়া ঘৰে ঘৰে মানুহৰ ওপৰত কৰ লগাই দিছে মুখ্যমন্ত্ৰীয়ে সদায় কয় যে নহয় মইতো সবকে 1250 টকাকে দিছো অৰুণোদয় মানে 1250 টকাৰে আমাৰ ঘৰত যিকোন জুই জ্বলাও হয়নে গেছ LPG গেছটো জ্বলাও সেই গেছটো কিনিবলৈ যেনে তেনে এটা গেছ কিনিবলৈ জুৰে তাৰ পাছৰ যিকোন জুই অৰ্থাৎ ইলেক্ট্ৰিচিটি হয়নে লাইটটো জ্বলোৱাৰ পইচা কোন আকৌ আমাৰ পৰা লুটি লৈ গুচি গৈছে হয়নে নহয় আপোনালোকে দেখিবলৈ পাব যে বিজেপি চৰকাৰ অহাৰ পাছত অলপ আগতে মই যেতিয়া বগীবিল দলংখন পাৰ হৈ আহিছো পাৰ হৈ আহোঁতে আমাৰ ড্ৰাইভাৰজনে হঠাতে গাড়ীখন ৰখাই দিলে মই কিবা এটা পঢ়ি আহিছিলোঁ এই অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ কিবা এটা মুখ্যমন্ত্ৰীয়ে দিয়া ৰিপৰ্টৰ কিবা এটা কপি এটা পঢ়ি আহিছিলোঁ মই গম পোৱা নাই হঠাতে গাড়ীখন ৰখাই দিলে ৰখাই দি ক'লে ভৰিলো এনেকৈ ক'লে মোক কি ভৰিলে তাৰপিছত চাই দেখিছোঁ ইফালে চাই দেখিছোঁ যে এখন একদম লাইট লগা গাড়ী এখন ছাইডৰ পিনে ৰৈ আছে আমাৰ গাড়ীখনৰ ফটো তুলিছে নেশ্যনেল হাইৱেত আমি 60তকৈ বেছি স্পীডত অহাৰ কাৰণে আমাৰ ওপৰত 2000 টকাৰ ফাইন লগাইছে কথাটো বুজিছে নে 2000 টকাৰ ফাইন লগাইছে গাড়ী আজিকালি এনেকৈ লাইট লগা গাড়ী এখন ৰাস্তাত ৰৈ থাকে দেখিছেনে নাই হে আজিকালি MVI নেশ্যনেল হাইৱেত বাদ দিয়ক ট্ৰেক্টৰ যদি আপুনি ইয়াত চলাই আছে ট্ৰেক্টৰ কথাটো গম পায়নে ট্ৰেক্টৰখন যদি পথাৰৰ পৰা উঠিছে লগে লগে আহি পাই গ'লে তোমালোকৰ ট্ৰেক্টৰৰ ৰেজিষ্ট্ৰেশ্যনটো ঠিকে আছে নে নাই কাগজ পত্ৰ ঠিকে আছে নাই যদি টকা 10,000 ভৰিবা গম পাইছেনে তাৰ পাছত এই একেখন চৰকাৰে অকল ট্ৰেক্টৰ নহয় আমাৰ গাঁৱৰ মানুহবিলাকে এতিয়া কি কৰিছে সব বেছিভাগ কি কৰে ভালকে চলিব নোৱাৰা মানুহবিলাকে বেছিভাগে এতিয়া বেটেৰী ৰিক্সা ই ৰিক্সা মানে এই ৰিক্সাখন চলায় গাঁৱৰ ল'ৰাকেইটাই গৈ ওচৰতে থকা টাউনখনত গৈ ই ৰিক্সাখন চলাই যেনে তেনে পৰিয়ালটোৰ কাৰণে টকা 500 টকা 700 দিনটোৰ কাৰণে উপাৰ্জন কৰি এতিয়া বেটেৰী ৰিক্সা বা ই ৰিক্সাবিলাক ৰাস্তালৈ ওলাবই নোৱাৰে লগে লগে কিবা এটা বুদ্ধি উলিয়াই 12,000 টকা পায় বেটেৰী ৰিক্সা চলাইও খাবলৈ নিদিয়া ট্ৰেক্টৰখন লৈ হাল বাবলৈও নিদিয়া গাড়ী এখন লৈ কিবা এটা বস্তু বিক্ৰী কৰিবলৈও নিদিয়া সবতে খালি এনেকৈ টেকেলা বহুৱাই থৈ দিবা হয়নে আৰু তাৰ পাছত ক'ব যে আমিতো পুৰা দিছোঁ নহয় 1250 টকা 1250 টকা চবেই ইয়াত অৰুণোদয় পাইছে নেকি চবেতো পোৱা নাই হয়নে নহয় চবেতো পোৱাই নাই যিসকলে পাইছে সেইসকলৰ কাৰণেও 1250 টকাত পৰিয়ালটো চলোৱাটো সম্ভৱ নেকি আনহাতে বস্তুৰ দাম ইমান বাঢ়ি গৈছে ইমান বস্তুৰ দাম বাঢ়িছে মানে আপোনালোকে নিজে কল্পনা কৰকচোন কেইদিনমানৰ আগতে বিজেপি চৰকাৰ অহাৰ আগতে নিমখ 1 কেজি কিমান টকা দি কিনি খাইছিল এতিয়া কেইটকা হ'ল হা কেইদিনমানৰ আগতে নিমখৰ কেজি 2 টকা আছে হয়নে এতিয়া নিমখৰ কেজি 20 টকা টাটা পেকেটটো ল'বলৈ গ'লে হয়নে নহয় 30 টকা নহয় এইটো 20 টকা আৰু 30 টকীয়া পেকেট আছে হয়নে এইটো মুৰ্গীৰ ডিম তাকো আমাৰ লোকেল মুৰ্গী নহয় আগতে খাইছিলোঁ 2 টকা এতিয়া কেইটকা হ'ল হা 8 টকা 10 টকা নেকি আৰু 4 টকা 10 টকা হে ব্ৰইলাৰ মুৰ্গীৰ দাম এটা মুৰ্গীৰ দাম 10 টকা এটা মুৰ্গীৰ কণীৰ দাম এটা মুৰ্গীৰ ডিমৰ দাম 10 টকা হয়নে মিঠাতেল মোৰ নিজৰ মনত আছে মিঠাতেল আমি মোদী গভৰ্ণমেণ্ট অহাৰ আগতে 1 লিটাৰ মিঠাতেলৰ দাম আছিলে 48 টকা 40 এতিয়া কেই টকা 150 টকা খোলাটোহে পাব বুজিছেনে নাই 220 টকা মিঠাতেল ইঞ্জিনত যাওকচোন এবাৰ ধাৰা মিঠাতেল 220 টকা হয়নে নহয় হে 220 টকা
মিনিমাম 160 টকা 150 টকা মানৰ পৰা আৰম্ভ হৈছে হয়নে নহয় মিঠাতেলৰ দাম 48 টকাৰ পৰা কিমান টকা হয়নে মসুৰ দাইলৰ দাম কিমান বঢ়াই দিলে আপোনালোকে নিজে চাওক এবাৰ মসুৰ দাইলৰ দাম হয়নে পিয়াজ আলু এইবিলাকৰ কথা নকলোৱে ইমান বস্তুৰ দাম বাঢ়িছে যে সঁচাকে আমাৰ নিচিনা দুখীয়া মধ্যবিত্ত নিম্ন মধ্যবিত্ত পৰিয়াল এতিয়া চলাটো প্ৰায় অসম্ভৱ হয়নে নহয় ৰাইজ হয়নে নহয় বাৰু কওক গেছ সিলিন্ডাৰ আমি কিনিছিলো নৰেন্দ্ৰ মোদী চৰকাৰ আহোঁতে 414 টকা এতিয়া এটা গেছ সিলিন্ডাৰৰ দাম কিমান হা একদম আটাইতকৈ বেছি কৰি দিছিলে 1152 টকা 1152 টকা হওঁতে 1300 টকা মানকে ঘৰত পৰিল হয়নে নহয় হয়নে তো সত্য ৰাইজ সেইকাৰণে এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে চৰকাৰ অকল টিভিত ভাল বুলি কথা কৈ থাকিলে নহব প্ৰথম কথাটো হ'ল যে দুখীয়া শ্ৰেণীৰ মানুহবিলাকক ভালকে চলিবলৈ এটা ৰাস্তা দিব লাগে হয়নে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈছে যে মোৰ চৰকাৰৰ দিনত 1 লাখ নিবনুৱাৰ নিযুক্তি দিম এতিয়ালৈকে 1 লাখ হোৱাগে নাই বুলি কৈছে যে 1 লাখ নিবনুৱাৰ নিযুক্তি দিম সেইদিনা মাত্ৰ যোৱা আজি 10 দিনৰ আগত এটা ইণ্টাৰভিউ হৈছে ইণ্টাৰভিউত ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিবলৈ পৰীক্ষা দিবলৈ গৈছে 11,26,000টা 11,26,000টাই পৰীক্ষা দিবলৈ গৈছে চাকৰি আছে 3,227টা নেকি 11 লাখে পৰীক্ষা দিব 3,000টা বা 4,000টাই চাকৰি পালে কিমানে নাপালে কিমানে হয়নে 11 লাখে নাপালে বুজিলে 11,20,000 নেপালে 11,26,000 ভিতৰত 6,000 পালে বুলি ধৰি ললো 6,000 পালে 11,20,000 নাপালে আজি যদি মই আপোনালোকৰ গাঁওখনত সুধো মই ইয়াত যদি আপোনালোকক সুধো যে আপোনালোকৰ গাঁৱত খেতি কৰাক বাদ দি আপোনালোকৰ ডেকা ল'ৰাবিলাকে বাকি কি কাম কৰি চলায় কি কাম কৰে খেতি কৰাক বাদ দি অসমৰ গাঁৱৰ যিকোনো এখন গাঁও উজনি হওক নামনি হওক হিন্দু হওক মুছলমান হওক এখন গাঁৱত যদি আপুনি সোধে যে আপোনালোকৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে কি কৰি চলে মেইন ইনকাম কি খেতি কৰাক বাদ দি কি দুটা ইনকাম 1 নম্বৰ ইনকাম ল'ৰাটোৱে মিস্ত্ৰীৰ লগত হাজিৰা কৰে নহলে কেৰেলা বা বেংগলোৰত গৈ সিকিউৰিটি গাৰ্ড কৰে হয়নে নহয় ৰাইজ কওকচোন যদি অসমৰ আটাইতকৈ নতুন প্ৰজন্মৰ নিবনুৱা যুৱক যুৱতীবিলাকৰ মূল ইনকাম হাজিৰা কৰা হয় সিকিউৰিটি গাৰ্ড নহলে বা হাজিৰা কৰা হয় সিকিউৰিটি গাৰ্ড মানেতো আপোনালোকে সকলোৱে জানে বেলেগৰ দোকান এখন আছে তাৰ আগফালে থিয় হৈ থাকি সাহাববিলাক আহিলে এনেকে চেলুট দিব লাগে হয়নে যদি অসমৰ আটাইতকৈ নতুন প্ৰজন্মৰ ডেকা যুৱক যুৱতীবিলাকৰ মূল কামটো হাজিৰা কৰা মিস্ত্ৰীৰ লগত যোগালী কৰা অথবা বাহিৰত গৈ যদি আপোনাৰ সিকিউৰিটি গাৰ্ড কৰা হয় সেইটো জাতিৰ সঁচাকে কিবা ভৱিষ্যত আছে বুলি আপোনালোকে ভাবেনে আজি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমখন আমি বাহিৰত বিৰাট নাম কৰিছো কি কৰি নাম কৰিছো অৰুণোদয় আঁচনি দি নাম কৰিছো হয়নে আৰে অৰুণোদয় আঁচনি 1250 টকা দি যদি নাম কৰিছে তেতিয়াহ'লে গোটেই অসমৰ নামটো বাহিৰত বিৰাট বদনাম হৈছে কাৰণ মানুহে গম পাইছে যে অসমৰ মানুহ ইমান দুখীয়া যে 1250 টকা নহলে চলিব নোৱাৰে হয়নে নহয় কিন্তু মোৰ নিজৰে মনত আছে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অৰুণোদয়ত মই 3,000 টকা দিম কৈছিলে নে নাই এতিয়ালৈকে দিলে নেকি নাই দিয়া এতিয়া নিদিয়াৰ কাৰণে মই আপোনালোকক এটা কথা কওঁ অসম বিধানসভাত মই যদিও এতিয়া অৰুণোদয়ৰ কথা কৈ আছো অসম বিধানসভাত অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিব লাগে বুলি
অকল কিছুমানক নহয় সকলোকে দিব লাগে বুলি আৰু অৰুণোদয়ৰ পইচাটো ৩,০০০ টকালৈ বৃদ্ধি কৰিব লাগে বুলি মই অসম বিধানসভাত সদায় চিঞৰি আছো। আপোনালোকে গম পাইছে চাগে নহয় জানো? ২ নম্বৰ, আপোনালোকে নিশ্চয় গম পাইছে যে বৃদ্ধ মানুহবিলাকক যিটো বৃদ্ধ পেঞ্চন দিয়ে ২৫০ টকা। মই হিমন্ত বিশ্ব শৰ্মাক সুধিছিলোঁ, মই বোলো মই ২৫০ টকা এটা আপোনাক দিম, আপুনি মোক এদিন চলি দেখুৱাওক। আপুনি মোৰ মাক, মই উদাহৰণ দিছোঁ, মোৰ মাক আপুনি ২৫০ টকা দি এমাহ চলিবলৈ দিয়ে, হয়নে? মোৰ দেউতাক আপুনি ২৫০ টকা দি এমাহ চলিবলৈ দিয়ে। ২৫০ টকাটো বেংকত সোমালে নাই বুলি বেটেৰী ৰিক্সাত অহা যোৱা কৰোঁতে পইচাটো খতম হয়। হয়নে নহয় কওক আপোনালোকে? হয়নে নহয়? এটা হৰলিক্স, 1 কেজি হৰলিক্সৰ দাম ২৫০ টকাতকৈ 2 টকা বাঢ়িলে দিয়া, হয়নে? তো যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ একাপ কফিৰ দাম কিজানি ২৫০ টকা নহয় ২৫০০ টকা হ'ব। একাপ কফিৰ দাম কিজানি ২৫০০ টকা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে পিন্ধা কাপোৰটোৰ দাম কিজানিও অতি কমেও ২.৫ লাখ টকা হ'ব। হয়নে নহয়? মই শুনিছো যে হীৰাৰ আঙঠিয়ে ৩ কোটি, হীৰাৰ কিবা এজন পিন্ধিয়ে ৩ কোটি টকাৰ পিন্ধে কোনোবাই, নামটো কোৱা নাই কাৰো, নাই ৩ কোটি টকা পিন্ধে। সেইখন ৰাজ্যত আমাৰ দেউতা, আমাৰ মা, আমাৰ খুৰীদেউ, আমাৰ দদাইদেউ বৃদ্ধ পেঞ্চনৰ নামত দিয়ে ২৫০ টকা। মই সেইকাৰণে সদায় নীতিমালে ক'লে কওঁ, বোলো চব বুঢ়া মানুহবিলাক মোৰ লগত ওলাওক, বুঢ়ী মানুহবিলাক চব মোৰ লগত ওলাওক, এদিন হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখত বহি দিম, বোলো তোক ২৫০ টকা দিওঁ, তই এদিন চলি দেখুৱাব। হয়নে নহয় কওক? যদি সঁচাকে দেউতাক বা মোৰ মাক যদি সন্মান কৰিবলৈ হয়, এমাহত বৃদ্ধ পেঞ্চন অতি কমেও টকা ৫,০০০ দিব লাগে নে নালাগে? তেতিয়াহে বোৱাৰীয়েক আৰু পুতেকে মোৰ দেউতাক মৰম কৰিব দিছে। হয় নে নহয় কথা? ২৫০ টকা হ'লে মানে কিবা কাম হ'ব নেকি? না মিঠাতেল 1 বটল পায়, না হৰলিক্স 1 বটল পায়। আৰে ভাই আনিবলৈ যাওঁতে যদি একাউণ্টটোলৈ যায় তাতেই খেলা প্ৰথম পইচা। ২৫০ টকাৰ ভিতৰত হয় নে নহয়? বেটেৰী ৰিক্সাখনত গৈ পৰঠা এটা খালে তাৰপিছত আৰু পইচা থাকিব আহিব নেকি কওক আপোনালোকে? নাই। গতিকে এইটো ২৫০ টকা দি একদম বিৰাট কৈ থাকে আমি বৃদ্ধ পেঞ্চন দিছোঁ, আমি বিধৱা পেঞ্চন ৩০০ টকা, অৰুণোদয় ১২৫০ টকা। মোক অলপ আগতে মোৰ বেয়াই লাগি আছিলে, আশা কৰ্মীবিলাকে মোক ইয়াতে সম্বৰ্ধনা জনাইছিলে, ৰান্ধনীসকলে সম্বৰ্ধনা জনাইছিলে। তেখেতসকলে জানে যে আশা কৰ্মীৰ কাৰণে অসম বিধানসভাত আটাইতকৈ চিঞৰি থকা মানুহজনে হ'ল ৰাইজৰ দলৰ বিধায়ক। আমি কৈছো যে আশা কৰ্মীবিলাকে কিমান যে কষ্ট কৰে, তাৰ বিনিময়ত টকা ১,০০০ চলিব পাৰে মানুহ আজিকালি। মইতো সদায় কৈ থাকো, মই MLA বিলাকক মোকতো বেয়া পায়, চবেই বেয়া পায় তাতে বিধানসভাত, জানে নাই? মোক সেইদিনা একেদিনৰ ভিতৰতে ৩ বাৰ খেদি দিছে বিধানসভাত। গম পাইনে নাই? ৩ বাৰ খেদিছে। ৰাতিলে মোৰ বেমাৰ হৈ গৈছেগে, ৩ বাৰ। আজিলৈকে চাগে এদিনত এজন বিধায়কক ৩ বাৰ খেলা ঘটনা এই প্ৰথম জীৱনত ঘটিছে। এদিনতে ৩ বাৰ খেদিছে, বুজানে নাই? এদিনতে। কেলে? মই হিমন্ত বিশ্ব শৰ্মাক এনেকে আঙুলি টুৱাই আপোনাৰ বহুত বেছি হৈ গৈছে বুলি কৈছো। ইমান উৎপাদ নকৰিব, মানুহৰ লগত কাজিয়া লগাই নাথাকিব, এইটো কথাটো আমাৰ ডেভেলপমেণ্ট কৰকে বুলি কৈছিলোঁ। মোক ৩ বাৰ খেদিছে, বুজানো নাই? কি আপোনাক কি আপোনাৰ কথা শুনতে বুলি ইয়ালৈ আহিছোঁ নেকি? অকল আপুনি কথা কৈ থাকে, এইবিলাক মই মানে পুৰা দম দিওঁ। মই ইমান ভয় চয় নকৰোঁ, মোক পাবলৈও নাই, ল'বলৈও নাই, বুজিলো নাই? মই পুৰা দম দিওঁ। বিধানসভাত ১২৬ জন যে আছে, আটাইতকৈ উৎপতীয়া মানুহটো মই, আটাইতকৈ উৎপতীয়া মানুহটো মই। আৰু মোৰ এটা মানুহৰ কাৰণে
হিমন্ত বিশ্ব শৰ্মা একদম এনেকে ভয়ত থাকে তেওঁ বিধানসভাত থাকিলে অকল মোলৈকে চাই থাকে ই ক'ত বুজিছানে নাই একদম মই মানে লৰাই দিওঁ ধৰি মই লৰাই দিওঁ হা মই তেওঁলোকক সদায় সুধো বোলো আপোনালোকে কৈছিলে নহয় 16 মে দিনা বিদেশী যাব বুলি অসমৰ পৰা 16 মে দিনা বিদেশী যাব বুলি কৈছিলে নে নাই 2014 চনৰ 16 মে তাৰিখৰ দিনা অসমৰ পৰা তালি টোপোলালৈ সকলো বিদেশী যাব লাগিব বুলি কৈছিলে উল্টাই কি বুলি কৰিলে কা নামৰ এখন আইন আনি বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু বিদেশী বিলাক আমাৰ অসমলৈ সদায় আহি থাকিব পাৰিব বুলি চুক্তি কৰিলে জানেনে নাই কথাটো সেইকাৰণে মোক 2 বছৰ জেল ৰাখিছিলে জানেনে নাই কথাটো মোক জেল কেলে গ'ল মই চুৰ কৰিবলৈ গৈছিলো নেকি মই ডকাইত কৰিবলৈ গৈছিলো নেকি মোৰ ব্যক্তিগত এটাও কেছ নাই নহয় মই চব আন্দোলন কৰা কেছ আৰু মোৰ কিমান কেছ আছে বুলি ভাবিছে 164টা 164টা বুজিলে মই যুদ্ধৰ অপৰাধী অসমৰ বুজিলে নাই 164টা কেছ দি মোক এনেকে ভাবে যে বান্ধি থৈ দিম ইয়াৰ মুখখন পুৰা বন্ধ কৰিব কিন্তু সব ইমান কেছ দিয়াৰ পাছতো আটাইতকৈ বেছি মুখ ময়ে চলাওঁ আৰু আটাইতকৈ বেছি হিমন্ত বিশ্ব শৰ্মাক একদম অসমত একদম এনেকে জোকাৰি দিওঁ মই অসমৰ প্ৰত্যেকটো ইছ্যু মই এবাৰ অসম বিধানসভাত কৈছো যে অসম মই কৈছো যে 5টা কাম কৰিলে অসমৰ মানুহবিলাক ধনী হ'ব পাৰে 5টা কাম এই 5টা কাম যদি নকৰে তেতিয়াহ'লে চৰকাৰ থাকিলেও কাম নাই নাথাকিলেও কাম নাই 1 নম্বৰ কামটো হ'ল যে অসমৰ প্ৰত্যেকটা পথাৰতে বানপানী সমস্যাৰ পৰা পথাৰডাল ৰক্ষা কৰি পথাৰত যদি নদীৰ পৰা পানী যোগানৰ ব্যৱস্থা কৰে আৰু এবছৰত যদি এবাৰ নহয় 3বাৰ খেতি কৰিবৰ ব্যৱস্থা কৰে তেতিয়াহ'লে এডৰা পথাৰে পোৱালি দি 3 ডৰা হ'ব আৰু 10 বিঘা মাটি থাকিলে 10 পুৰণ 30 বিঘা হ'ব আৰু 30 বিঘা মাটি হ'লেহে অসমৰ প্ৰত্যেকজন মানুহে ভালকৈ ভাত খাবলৈ পাব হয়নে মই বিজেপি চৰকাৰক কৈছো সেইদিনা প্ৰস্তাৱ আনিছিলো সংকল্প প্ৰস্তাৱ সেই প্ৰস্তাৱ আনি কৈছিলো যে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হওক এবাৰ যেতিয়া বৰষুণ হোৱা নাছিলে অসমৰ মানুহে কি কৰিছিলে ভেকুলীৰ বিয়া পাতিছিলে আজিৰ যুগত আমি ভেকুলীৰ বিয়া পাতি থকা যাব হিমন্ত বিশ্ব একদম 1 নম্বৰ ৰাজ্য কৰি বুলি কয় এফালে ভেকুলীৰ বিয়া পাতিব হেৰ ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব নেকি হয় নেকি বৰষুণ কেনেকে হয় বৰষুণ হয় কেনেকে জানে নে নাই এই যে পথাৰত পানী আছে নদীত পানী আছে বিলত পানী আছে হ্ৰদত পানী আছে সাগৰত পানী আছে ওপৰৰ সূৰ্যৰ তাপত পানীটো গৰম হৈ যায় গৰম হ'লে ভাপ হয় ভাপ হ'লে পানীটো পাতল হয় পাতল হ'লে ওপৰলৈ উৰি যায় ওপৰলৈ উৰি গৈ থাকিলে ওপৰত যেতিয়া অলপ ওপৰলৈ গুচি যায় ঠাণ্ডা বতাহ লাগে ঠাণ্ডা বতাহ লাগিলে পানীটো এনেকে ডাঠ হৈ যায় সেইটোৰ নামে ডাৱৰ ডাৱৰটো যেতিয়া বতাহে ঠেলি লৈ গৈ ডাঙৰকে জোৰকে ধামকে পৰ্বতত খুন্দা মাৰি দিয়ে সেই ডাৱৰটো এনেকে ঘূৰি আহি তললৈ পৰি যায় আৰু তললৈ পৰি গ'লে সি পানী হৈ যায় বৰষুণ এইটোৱে বৰষুণ মানি এতিয়া মোক কওকচোন যে ভেকুলীৰ বিয়া পাতিলে পথাৰৰ পানী গৰম হ'ব নেকি উতলিব নেকি নুতলে ভেকুলীৰ বিয়া পাতিলে পথাৰৰ পানী ভাপ হ'ব নেকি ভেকুলীৰ বিয়া পাতিলে পানী গৈ ডাৱৰ হ'ব নেকি এইবিলাক অন্ধবিশ্বাস আমি একো কৰিব নোৱাৰো কাৰণে উপায় নাপায় অসমৰ মানুহে উপায় নাই চৰকাৰে একো নকৰে একডৰা পথাৰত এতিয়ালৈকে কোনো চৰকাৰ কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক চিপিআই হওক চিপিএম হওক যিমান চৰকাৰ হ'ল এতিয়ালৈকে অসমৰ একডৰা পথাৰতো পানী যোগান দিয়া নাই একডৰা পথাৰত পানী যোগান দিয়া নাই আৰু মানুহক বানপানীৰ পৰা ৰক্ষা কৰা নাই যিটো কাৰণত বানপানী হ'লে আমি খেতি কৰিব নোৱাৰো আৰু কেতিয়াবা বৰষুণ নিদিয়াৰ কাৰণে সময়মতে খেতি কৰিব হয়নে যদি এবাৰ খেতি কৰি পথাৰডৰা পেলাই থয় পৃথিৱীত কোনোবা মানুহ ধনী হ'ব নেকি পৃথিৱীত কোনো মানুহ এবাৰ খেতি কৰি কেতিয়াও ধনী হ'ব নোৱাৰে মই আপোনালোকক খাটাংকে কওঁ
যে পৃথিৱী যোনেই যি নানক লাগিলে হিমন্ত বিশ্বই মই আমেৰিকা বনাই দিম বুলিও যদি কয় তথাপিও অসমীয়া মানুহ ধনী নহয় যেতিয়ালৈকে অসমীয়া মানুহক খেতি কৰাৰ কাৰণে আচল সুযোগ সুবিধাবিলাক চৰকাৰে হয়নে? তিনিবাৰ খেতি কৰক 1 বিঘা মাটি 3 বিঘা হৈ যাব 10 বিঘা মাটি 30 বিঘা হৈ যাব 30 বিঘা মাটিত খেতি কৰিলে হিমন্ত বিশ্ব শৰ্মাই আমাক অৰুণোদয় আঁচনি ধন নিদিলেও হ'ব উল্টাই হিমন্তক আমি ক'ব পাৰিম হেৰৌ দহনি যোৱা তই খালি লুটি থাক বেলেগক লুটি থাক তই এইবিলাক লুটন চুটন নিদিবি যা মোৰ ঘৰত বৰা চাউল হৈছে 1 বস্তা বৰা চাউলকে খা বুলি গলিয়ে দিব ভাবি মানে অসমীয়া জাতি আমি গঠন কৰিব পাৰিম হয়নে নহয় কিন্তু সেইটো নকৰি এতিয়া আমি অসমীয়া মানুহবোৰ আকৌ অকল খালি চৰকাৰে দিব নেকি অৰুণোদয় দিব নেকি মিটিঙলৈ গ'লে 500 টকা দিব নেকি ইলেকশ্যনৰ সময়ত 200 টকা দিব নেকি ইলেকশ্যনৰ সময়ত মদৰ বটল এটা খুৱাব নেকি এইবিলাক কৰি থাকোঁতে চব 2 নম্বৰবিলাক ৰজা হৈছে আৰু গোটেই 5 বছৰ লুটে আৰু ইলেকশ্যনৰ সময়ত 200 টকা হয় নহয় এই বস্তুটো হোৱাৰ কাৰণে সেইকাৰণে আমি ইয়াৰ পৰিৱৰ্তন কৰিব লাগিব আৰু পৰিৱৰ্তন কৰিবলৈ হ'লে নতুন লিডাৰ আনিব লাগিব যি অসমৰ গোটেই চেহেৰাটো বদলাই দিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিৱৰ্তন কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ 2 নম্বৰী কৰি দিছে অসমৰ সব কেলেংকাৰী যিমান কেলেংকাৰী আছে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী অভিযুক্ত কোন হিমন্ত বিশ্ব শৰ্মা হয়নে লুই বাজাৰ কেলেংকাৰী অভিযুক্ত কোন হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী অভিযুক্ত কোন হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী ৰাজহাত কি হৈছেগে ৰাজহাত মানে কি জানে নে নাই ৰাজহাত কি মানে হ'ল প্ৰথমতে ঘোষণা কৰিব লাগে হয় যে মই কেলেংকাৰীটো আছো মই সব কেলেংকাৰীৰ কথা জানো গতিকে মই কেলেংকাৰীৰ কথাবিলাক কৈ দিম মোক জেলত ভৰাব নালাগে মোক বচাই দিয়ক এইটো ৰাজহাত সাৰদা কেলেংকাৰীত জড়িত থকা হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ এতিয়া মাজে মাজে কৈ থাকে যে অসমখন মই দুৰ্নীতিমুক্ত কৰিম মই ভাবোঁ যে কেতিয়াবা ইমান গেলা মানে ফটাকানিখনেৰে টেবুলখন মোহাৰিলে টেবুলখন চাফা হ'ব জানো হয়নে নাই কওক আটাইতকৈ গোন্ধোৱা ফটাকানিখনে হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে অসমৰ হয়নে নাই কওক আটাইতকৈ কেলেংকাৰী কৰা মানুহটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু সেই মানুহটোৱে কৈ থাকিবলৈ আমুক কেলেংকাৰী ধৰিম তামুক কেলেংকাৰী ধৰিম মই ভাবি থাকোঁ যে ভাল চুৰক মোৰে ভাল পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী মানুহটোৱে এতিয়া কৈ থাকে যে অসমখন মই বেলেগ দুনীয়া বনাই দিম বুলি হয় নহয় তো মই বেছি দীঘলীয়া নকৰোঁ চৰ্টে ৰাইজ মই এটা কথা ক'লোঁ যে যদি সঁচাকৈ অসমখন ধনী কৰিবলৈ হয় প্ৰথম আমাৰ খেতিৰ ব্যৱস্থাটো বদলাই দিব এতিয়া এবাৰ খেতি 3বাৰ খেতি কৰিব লাগে খেতিৰ পৰা যিবিলাক বস্তু উৎপাদন হয় সেইবিলাকৰ দাম পাব লাগে পুৰা দাম পাব লাগিব 2 3 নম্বৰ বজাৰখন গোটেই বাহিৰৰ মানুহৰ হাতত আছে সেই বজাৰখন আমাৰ অসমৰ মানুহৰ হাতলৈ আনিব লাগে 4 নম্বৰ কি কৰিব লাগিব যে ইণ্ডাষ্ট্ৰি প্ৰত্যেকৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি বনাব লাগিব আজি বেংগলোৰত থকা ল'ৰাবিলাকক ঘূৰাই আমি কেনেকৈ আনিব পাৰিম আমাৰ গাঁৱৰ প্ৰত্যেকগৰাকী মা খুৰীয়ে কেনেকৈ চাকৰি পাব এইটো গৈ কোনো পৰ্যায়ে গৈ সেই টাটা কোম্পানীয়ে অনা চাকৰিত গৈ আমাৰ মায়ে চাকৰি পাব নোৱাৰে মোৰ খুৰীদৈ মোৰ পেহীদৈ মোৰ পেহাদৈ মোৰ দদাইদৈ মোৰ দাদাই মোৰ ভাইটিয়ে মোৰ ককাইদৈয়ে কেতিয়াও চাকৰি পাব নোৱাৰে চাকৰি পাবলৈ হ'লে প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰি বনাব লাগিব এনেকুৱা কোনো ৰাজনৈতিক দল নাই যি গাঁৱত ইণ্ডাষ্ট্ৰি বনাম বুলি এতিয়ালৈকে সদ্য ৰাইজ মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে ৰাইজৰ দলে সংকল্প লৈছে যে আমি অসমৰ ৰাজনীতি পৰিৱৰ্তন কৰিম আমি সংকল্প লৈছোঁ যে বিজেপি আৰু তেনেকুৱা ধৰণৰ ফেচিষ্ট শক্তিবিলাকৰ হাতৰ পৰা আমি অসমৰ ৰাজনীতি কাঢ়ি আনিম আমি সংকল্প লৈছোঁ যে অহা 26 চনৰ যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত ৰাইজৰ দলৰ সহযোগ নোহোৱাকৈ অসমত কোনেও চৰকাৰ কৰিব নোৱাৰিব 26 চনৰ ইলেকশ্যনত ৰাইজৰ দলৰ MLA অতি কমেও 15ৰ পৰা মিনিমাম 15ৰ পৰা 20 জনক আমি জিকাম আৰু এতিয়া অখিল গগৈ অকলে হিমন্ত বিশ্ব শৰ্মাক কপাই আছে আমাৰ 20 জন বা 15 জন MLA যদি যাবলৈ হয় হিমন্ত বিশ্ব শৰ্মাটো মূৰ্ছা যাব বাকী চৰকাৰ লগ লাগিলে আমাৰ মতে কাম কৰিব লাগিব আৰু যদি আমাৰ মতে কাম কৰে তেতিয়াহ'লে অসমৰ প্ৰত্যেকখন গাঁৱৰ দুখীয়া মানুহৰ প্ৰত্যেকটো কাম আমি কৰাই ল'ব লাগিব
সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ নতুন সমষ্টি চিচি বৰগাঁও নহয়, চিচি বৰগাঁৱৰ সমষ্টিটোত আমি ৰাইজৰ দলক জিকাব পাৰিম নে নোৱাৰিম? এইবাৰ সঁচাকৈ জিকাব পাৰিম নে নোৱাৰিম? প্ৰথমবাৰৰ কাৰণে এটা চান্স পাইছোঁ, অপেন সমষ্টি হৈছে। এইবাৰ ইয়াৰ পৰা ৰাইজৰ দলৰ কেণ্ডিডেটক আপোনালোকে জিকাই দিয়ক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, কেণ্ডিডেট যোনেই নহওক MLA ময়ে নিচিনা হ'ব। ইয়াত মই নিজে থাকি লৈ আপোনালোকৰ সমষ্টিৰ প্ৰত্যেকটো সমস্যা সমাধান কৰিবৰ কাৰণে, বানপানী সমস্যা যদি সমাধান নকৰে চৰকাৰখন একদিনৰ ভিতৰতে লুটিয়াই দিব, চৰকাৰ ভাঙি দিব। এনেকুৱা পৰিস্থিতি লৈ লৈ গতিকে আৰু এটা সমস্যা ইয়াত হৈ আছে। মই গম পাইছোঁ কালি পৰহি এটা ডাঙৰ আন্দোলন চলি আছে, ধেমাজিত চলিছে, গোগামুখত চলিছে, যে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কিছুমান গাঁও নতুনকৈ অন্তৰ্ভুক্তিৰ বিষয়টোক লৈ এটা বহু টেনশ্যনত আছে মানুহ, নহয় জানো? হয়নে নহয়? আমি ইয়াত থকাটো 100% মানুহ ইয়াৰ খিলঞ্জীয়া অসমীয়া মানুহ, হয়নে নহয়? খিলঞ্জীয়া অসমীয়া মানুহে যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত টেনশ্যনত থাকিব লাগে, তেতিয়াহ'লে এইখন কিহৰ খিলঞ্জীয়াৰ চৰকাৰ? হয়নে নহয়? হয়। গতিকে মই আপোনালোকক কথা দিছোঁ, অহা বিধানসভাৰ অধিৱেশনত যাতে আমাৰ খিলঞ্জীয়া গাঁওবিলাকৰ ক্ষেত্ৰত চৰকাৰে যি পেঞ্চন দিছে সেই গাঁওবিলাকৰ কোনো যাতে ক্ষয় ক্ষতি নহয়, যি গাঁও যেনেকৈ আছে সেইমতে যাতে থাকিব পাৰে। আৰু প্ৰত্যেকজন খিলঞ্জীয়া গাঁৱৰ মানুহে, সেয়া আহোমেই হওক, সেয়া চুতীয়াই হওক, সেয়া অন্য জাতি জনগোষ্ঠীৰ লোকেই হওক, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে যাতে ইয়াতে শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে অসম বিধানসভাত তথা আগন্তুক অধিৱেশনত মই দৃঢ়স্থিতি গ্ৰহণ কৰিম আৰু আপোনালোকৰ কোনো যাতে ক্ষতি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকে বিধানসভাত অলপ সময়ৰ পাছতে আমাৰ দললৈ যাম, দলত গৈ এটা সেৱা ল'ম আৰু আপোনালোকক কথা দিছোঁ, যদি আপোনালোকে আমাৰ ইয়াৰ বিধায়কক জিকাই দিব পাৰে, ইয়াৰ পৰা বিধায়ক জিকাই দিব পাৰে, এই ঘুগুহা দল আৰু এই অঞ্চলটোক অসমৰ পৰ্যটনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কেন্দ্ৰ কাম কৰে। যি ৰাস্তা পদূলি এই অঞ্চলৰ ৰাস্তা পদূলি যথেষ্ট পৰিমাণে বেয়া। মই এই আটাইবিলাক বস্তু, বানপানী সমস্যা, এই আটাইবিলাক বস্তু মই নিজে লিখি লৈ যাম, ভালকৈ টুকা বনাই লৈ যাম। প্ৰত্যেকটো বস্তু অসম বিধানসভাত উত্থাপন কৰিম। অকল ৰান্ধনীসকলৰ নহয়, অকল আশা কৰ্মীসকলৰ নহয়, অকল অংগনবাদী কৰ্মীসকলৰ নহয়, অকল VDP সকলৰ নহয়, অকল গাঁওবুঢ়াসকলৰ নহয়, এখেতসকলৰ প্ৰত্যেকৰ প্ৰশ্নটো মই বিধানসভাত উত্থাপন কৰিম। বৃদ্ধ পেঞ্চনৰ প্ৰশ্নটো, বিধৱা পেঞ্চনৰ প্ৰশ্নটো, অৰুণোদয় আঁচনিৰ ধন বহুৱাৰ প্ৰশ্নটো, আৰু লগতে অসমৰ প্ৰত্যেকডৰা পথাৰত বছৰত 3বাৰ খেতি কৰিব পৰাৰ কথাটো, এই প্ৰত্যেকটো প্ৰশ্ন অসম বিধানসভাত দৃঢ়তাৰে উত্থাপন কৰিম। আৰু ৰাইজৰ দলে বিজেপি দলক অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি কাজিয়া লগাই থকাৰ পলিটিক্স বন্ধ কৰোৱাম। এই কথা আপোনালোকক দি মই বেছি দীঘলীয়া নকৰোঁ, বৰষুণ হ'ব পাৰে, ইয়াৰ পাছত জইনিং প্ৰগ্ৰেম আছে। মই সকলোকে আপোনালোকে ইমানখিনি সময় দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ।